নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছো 12 মিনিটমান সময় আছে মই প্ৰেম তামাং আপোনাৰ ওচৰলৈ পুনে গৈছো আপোনালোকে অস্থায়ীভাৱে ঘৰ নিৰ্মাণ কৰি দিলে কিন্তু সেই সকল লোকক পুনৰ স্থায়ী এক ঘৰ নিৰ্মাণ কৰি দিব লাগিব এটা মোৰ প্ৰশ্নটো বিশেষজ্ঞসকলৰ লগত মই বহুবাৰ কথা পাতিছো সেই অঞ্চললৈ গৈছিলো য'ত যি অঞ্চল একেবাৰে নিশ্চিহ্ন হৈ গৈছে সেই অঞ্চলতে পুনৰ ঘৰ নিৰ্মাণ কৰাটো কিমান যুক্তিসংগত হ'ব বা আপোনালোকে জনিং কৰি য'ত সেই বিভীষিকাৰ পুনৰাবৃত্তি নঘটাৰ সম্ভাৱনা আছে সেই স্থানত ঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো আগবঢ়ালে ভাল হয় বুলি বিশেষজ্ঞই ক'ব বিচাৰে আপুনি কি ক'ব ঘৰৰ প্ৰসংগটোৰ সন্দৰ্ভত আপোনাৰ মন্তব্যলৈ আন বিষয়লৈ যাম হয় পাঠদা বিশেষভাৱে এতিয়া ৰ'দ দি আছে প্ৰকৃতিয়ে যি কৰি গ'ল সেইটোত আমি ঘূৰাই আনিব নোৱাৰোঁ তথাপিও যে আজি বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আজি যিমানখিনি আমাৰ ডিপাৰ্টমেণ্টেল এক্সপাৰ্টবোৰে আহি দিনে নিশাই কাম কৰি আছে বিশেষকৈ PW ডিপাৰ্টমেণ্ট ইৰিগেশ্যন আৰু PSC ডিপাৰ্টমেণ্টে কাম কৰি আছে আৰু আমি ক'ব লাগিব যে আজি স্বতঃস্ফূৰ্তভাৱে বিভিন্ন NGOsবোৰে আহি আজি আমি যিমানখিনি টিনপাত যোগান ধৰিছোঁ লগতে আমি বাঁহবোৰ যোগান ধৰি আছোঁ আৰু তেওঁলোকে বিভিন্ন NGO আৰু আমাৰ স্বয়ংসেৱক বিষয়ববীয়াসকলে আহি শ্ৰমদান দি মোটামুটি আমাৰ আশ্ৰয় শিবিৰ লগতে আমি প্ৰায় কেইবাখনো এতিয়ালৈকে আমাৰ নিজাববীয়াকৈ বহিব পৰা যিখিনি নিজৰ ভেটি আছিলে সেইখিনি আমি ঘৰবোৰ নিৰ্মাণ প্ৰায় আধা হৈ আছে আৰু আমি ক'ব লাগিব যে যদি ৰ'দটো এনেধৰণে দি থাকে তেতিয়া আমি 20-22 তাৰিখৰ ভিতৰত মোটামুটি আমাৰ 30 to 40% ঘৰবোৰ যদি এনেধৰণে সবে যদি স্বতঃস্ফূৰ্তভাৱে শ্ৰমদান দি আহিব তেতিয়া আমি ভাবোঁ যে 20-25 তাৰিখৰ ভিতৰত ঘৰখিনি প্ৰায় 50% ঘৰ কমপ্লিট হৈ যাব আৰু ইতিমধ্যে আমাক স্থানীয় বিধায়ক মৌৰ বৰগোহাঁই ডাঙৰীয়াই আৰু আমাৰ বিমল বৰা ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ফেচবুক পোষ্টৰ যোগেদি ইতিমধ্যে জনাইছে যে প্ৰায় 2000 ঘৰ ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ পবিত্ৰ মাৰ্ঘাট ডাঙৰীয়াই একক প্ৰচেষ্টাত বনোৱা যোনটো কথা কৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিপাৰ্টমেণ্টৰ যোগেদি আমাৰ যিখিনি জিলা উপায়ুক্তৰ লগত আলাপ আলোচনাৰ যোগেদি যেনেধৰণে কাম কাজবোৰ কৰি আছে খুব আমি ডিপাৰ্টমেণ্টলি আমি ছাপোৰ্টো পাইছোঁ আৰু গোৰ্খা উন্নয়ন পৰিষদৰ ফালেদিও আৰু আমাৰ গোৰ্খা জনগোষ্ঠীৰ সংগঠনবোৰে এতিয়া আমি অস্থায়ী শিবিৰ যিখিনি বনাব লাগে আমি বনাই পেলালোঁ আৰু এতিয়া আমি নেক্সট ফেজত আচলতে আমি প্ৰায় আমি 4 বাণ্ডলকৈ টিং দি প্ৰতিটো ঘৰ নিৰ্মাণ কৰা আমি এক চেষ্টা অব্যাহত ৰাখিছোঁ আৰু এইখিনি ক্ষেত্ৰত যেতিয়া টিঙৰ প্ৰয়োজন হ'ব তেতিয়া স্থানীয় বিধায়ক হিচাপে আমাৰ মৌৰ বৰগোহাঁই ডাঙৰীয়াই আমাক টিনপাতৰ আৰু বাঁহৰ যোগান ধৰিব বুলি তেওঁ আমাক আশ্বাস দিছে আৰু এনেধৰণে আমি বিভিন্ন NGO তথা দল সংগঠনক আমি আহ্বান জনাই আছোঁ যেহেতু সবতকৈ বেছি ক্ষতি হোৱা অঞ্চল হিচাপে যদি আমি যাওঁ বিশেষকৈ নেপালীকুটি হিলনি আৰু নতুন নেপালীকুটি বুলি কয় নতুন গাঁও বহুত ডাঙৰ এখন গাঁও 5খন চুবুৰী মিলাই আচলতে নেপালীকুটি হয় আৰু সেইখিনি অঞ্চলৰ প্ৰায় 200-250 ঘৰমান বেয়া হৈছে আৰু এতিয়ালৈকে আমি ক'ব পাৰোঁ যে প্ৰায় 10খনমান ঘৰ আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ সৰু সুৰাকৈ আৰু বহুতে ধন্যবাদো জনাইছে আৰু জীৱন জীৱিকা তামাং ডাঙৰীয়া জীৱন জীৱিকা তেওঁলোকে কি কাম কৰিব জীৱন জীৱিকাৰ ক্ষেত্ৰত ইতিমধ্যে আমি ক'ব লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দুবাৰকৈ ভিজিট দিছে সৰজমিনী তদন্ত কৰিছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বিশেষকৈ ৰাইজক যে তেওঁলোকে কৈছে যে যি ধৰণে নেপালীকুটিৰ পৰিৱেশ আছিলে তাতকৈ উন্নত মানৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিম আৰু এইখিনি ক্ষেত্ৰত ৰাইজে অলপ সংযম বজাই ৰাখিব লাগিব সেইখিনি কথা কৈছে আৰু আমি এজন সাধাৰণ কৰ্মী হিচাপেও আমি মই কমেই ক'ব লাগিব যে আমি প্ৰায় 19 দিন কণ্টিনিউ আমাৰ বহুত ডাঙৰ এটা টিমে আমি কাম কাজ কৰি দি আছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজে যে বাঁহৰ যোগান দিছে সেইখিনি ক্ষেত্ৰত আমি ধন্যবাদ দিব লাগিব আমি এটা কথা ক'ম যে ধন্যবাদ দিব লাগিব আৰু প্ৰায় ঘৰবোৰ বনি গৈ আছে আপোনালোকে এসপ্তাহ পাছত আহিলে নিজে গম পাব নিশ্চয় যাম এসপ্তাহৰ পিছত যাম আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় নাটনিৰ কাৰণে আপোনাক মই ৰখালোঁ ঘৰবোৰ বনাই যাওক নিৰ্মাণ কৰি যাওক জীৱন জীৱিকা দিয়ক পূৰ্বতকৈ ভাল হ'ব বুলি চৰকাৰে দাবী কৰিছে কিন্তু আমি বিচাৰোঁ তেওঁলোকে জীৱন জীৱিকা লাভ কৰক পুনৰ এক স্বাভাৱিক জীৱন যাত্ৰালৈ তেওঁলোক ঘূৰি আহক পংকজ পাঠক ডাঙৰীয়া শেষৰটো মন্তব্য সংক্ষেপত বিচাৰিম বিভিন্ন সামাজিক বিষয়বোৰতো আপুনি সততে মাত মাতি থকা আমি পৰিলক্ষিত কৰোঁ সামাজিক মাধ্যমত বিশেষকৈ এই ধন বিতৰণ কেমেৰাৰ সন্মুখত ধন বিতৰণ সাহায্য দিবলৈ গৈ ধন বিতৰণ কৰা একাংশই পৰিলক্ষিত হৈছে শেহতীয়াকৈ বদৰুদ্দিন আজমল কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সংক্ষেপত শেষৰটো মন্তব্য
এতিয়া সেইখিনি ঠাইত মই উপস্থিত নাছিলোঁ, সেইকাৰণে সেইটো বিষয়ত মতামত দিয়াটো অলপ ভুল হ'ব। কিন্তু ময়ো বহুত ঠাইত কেছ 500 টকীয়া 200 টকীয়া এনেকৈ দিছোঁ। কিন্তু আমাৰ যিটো নিয়ম, মই শংকৰী প্ৰথাত বিশ্বাস কৰা মানুহ, তো সেইমতে মই তেওঁলোকৰ ভৰি চুই বা তেওঁলোকক সেৱা জনাইহে পইচাটো দিওঁ। তো মোৰ ভিডিঅ' বহুত আপোনালোকে দেখা পাইছে। মই যাক পইচা দিছোঁ বা বস্তু দিছোঁ, মই নিজে সেৱা কৰি তেওঁলোকক দিছোঁ। এইটো হ'ল আমাৰ নিয়ম। বাকী সেই ঠাইত বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰিছে বা কি পৰিস্থিতিত মানুহে তেওঁৰ ভৰি থৈছে সেইটোতো মই দেখা নাই। সেইকাৰণে সেইটো কোৱাটো মোৰ কাৰণে অলপ অনুচিত হ'ব যেন মোৰ লাগে। হয়, অনুচিত হ'ব যেন আপুনি লাগে। কিন্তু আপুনি নিজাববীয়াকৈ যাক সেই ধন দিছে, আপুনিও ধন বিতৰণ কৰিছে, তেওঁলোকৰ ভৰি চুই সসন্মানেৰে সেই ধন দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পংকজ পাঠক ডাঙৰীয়া। পুনৰ লগালগি হ'ম, পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে অনাগত দিনত। আজি আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অশেষ ধন্যবাদ। কাম কৰি যাওক, তেওঁলোকক সাহায্য প্ৰদান কৰি যাওক। মই ষ্টুডিঅ'লৈ আহিব লাগিব। ষ্টুডিঅ'লৈ আহিছোঁ, মনালিছা বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ। আমি সাহায্যৰ কথাটো পাতি আছিলোঁ, আৰু কি ক'ব বিচাৰিব আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে? আমি ভাবোঁ যে আমি সকলোৱে যিটো ধৰণে এতিয়া মানে দিন ৰাত গৈ প্ৰত্যেক দিনে কৰি আছোঁ, কিন্তু এয়াই শেষ নহয়। কিন্তু এতিয়া ইয়াৰ পিছৰ পৰ্যায়খিনি বেছি মানে সহায়ৰ প্ৰয়োজন হ'ব তেওঁলোকৰ, কাৰণ এতিয়া সকলোৱে দি আছে, ভাগে ভাগে দি আছে, পাই আছে মানুহখিনি এতিয়া নিজৰ হেৰিলৈ ঘূৰি যাব। যেতিয়া তেওঁলোকৰ কৰ্মজীৱনৰ কথা আহিব, ঘৰখনৰ সকলো বস্তুৰ কথা আহিব, তেতিয়া তেওঁলোকে মানসিকভাৱেও ভাগি পৰিব। অভাৱ অনাটনটো তাৰ পিছৰ পৰ্যায়ত এতিয়া বেছি হ'ব এতিয়া। গতিকে বিগত আমি পিছৰ পৰ্যায়ত আমি কি কৰিব পাৰোঁ, তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰোঁ। আপোনালোকে বিচনাপত্ৰ ইত্যাদি লৈ যাব? হয়, এবাৰ আমি বিচনাপত্ৰ, তেনেকুৱা ধৰণৰ সামগ্ৰী, বিচনাপত্ৰ, তোচক, গাৰু, তাৰপিছতে আৰু আমি গম পাইছোঁ যে সকলোৱে মহিলাসকলক দি আছে বস্তু, মহিলাসকলকে মেখেলা চাদৰ। সেইটো কাৰণে এইবাৰ আমি কিন্তু পুৰুষসকলৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। তাৰমানে সকলোৱে মহিলাসকলৰ শুনিছোঁ, পুৰুষসকলৰ মানে পিন্ধিবলৈ একো নাইকিয়া বুলিয়েই শুনিছোঁ, গেঞ্জি এটা বা হেৰি এটা। গতিকে এইবাৰ আমি এইটো পৰ্যায়ত আমি মেক্সিমাম আমি পুৰুষৰ কাৰণে আমি বস্ত্ৰ মানে যোগাৰ কৰিছোঁ। এটা পৰ্যায়লৈ খাদ্য, বস্ত্ৰ মোৰ বোধৰে হৈ গৈছে যেন লাগে। এতিয়া সংস্থাপন, ঘৰটো আৰু কাম, নহয় জানো? হয়, মৰি দত্ত, আপুনি কি ক'ব? হয়, এতিয়াতো বাসস্থানৰ প্ৰয়োজন, যিহেতু বাসস্থান নোহোৱা হৈছে। কিন্তু কিছুমান ক্ষেত্ৰত এইখিনিত আমাৰো ওচৰতো কোনো তথ্য নাই, কিন্তু আমি যিহেতু দেখিছোঁ যে পলসৰ ওপৰত কিছুমান ঘৰ সজা দেখিছোঁ। এতিয়া আমালৈও আহে প্ৰস্তাৱ যে আপোনালোকে ঘৰ দুটামান সাজি দিব নেকি এইফালে। এতিয়া আমাৰ ধৰক ইমান সাধ্য নাই যে আমি বহুখিনি ঘৰ সাজিম, কিন্তু হয়তো ৰাইজৰ সহায়ত আমি 4-5টা ঘৰৰ কাম আৰম্ভ কৰিব পাৰিলোহেঁতেন। কিন্তু যিহেতু আমাৰ ওচৰত এনেকুৱা তথ্য নাই যে সেই পলস থকা ঠাইত, কাৰণ আমি যেতিয়া প্ৰথম বিহুবৰলৈ গৈছিলোঁ তেতিয়া মানে ৰাস্তাৰ দুই কাষে দানহৰ গাঁও এনেকুৱা ঠাইত আমি যেতিয়া পাৰ হৈ গৈছোঁ, এনেকুৱা লাগিছে থিয়ই 3মহলীয়া ঘৰ এটা আপোনাৰ পলসত সোমাই গৈছে। মানে যে পুতলা ঘৰটো সোমাই গৈছে, তাৰ একেবাৰে যিটো গ্ৰাউণ্ড ফ্ল'ৰ তলৰ মহলাটোৰ আধালৈকে সম্পূৰ্ণ পলস। এতিয়া চোতালতো পলস, ঘৰতো পলস। ঠিক আছে, মানুহখিনি তেনেকুৱা, সেই ঘৰটো ভালে আছে, তেনেকুৱা বহুত ঘৰ ভাঙি গৈছে, কিন্তু পলসটো আছে, পলস চাফা কৰিছে। এতিয়া ভঙা ঘৰ এটাৰ ঠাইত সেই পলসখিনিৰ ওপৰত ঘৰটো সাজিলে কিমান দূৰ স্থায়ী হ'ব, এই বিষয়ে তাৰমানে মই বহুজনক সুধিও তেনেকুৱা ভাল মানে ধৰক মতামত পোৱা নাই। কোনোবা ধৰক সমিতিৰ লগতো আমাৰ যোগাযোগ হোৱা নাই যি আমাক এই বিষয়ে তথ্যটো দিব। গতিকে এই বিষয়টোতো অকণমান মানুহে চিন্তা চৰ্চা কৰি পেলাই আগবঢ়াটো ভাল হ'ব বুলি ভাবোঁ। এইটো চৰকাৰৰ দায়িত্ব থাকিব। আপুনি যিটো ক'লে, যিটো দৰিণজ্যোতি গগৈয়ে কৈছে যে এখন সমিতি লাগে, যি সমিতিয়ে ক'ব যে এই পলসখিনিত আৰু এটা ঘৰ এই মুহূৰ্তত সজাটো ঠিক হ'বনে নাই, কাৰণ নহ'লে মানুহৰ অৰ্থ, শ্ৰম সকলোচোন অথলে যাব। আৰু এতিয়া আমি মূলত আৰু ধৰক এতিয়া ভটিয়াবান আহিবলৈ আছে, এইটো সত্য কথা। আৰু কোনো ঠাইত মাথাউৰি নাই, আৰু এনেকুৱা ধৰণে বানটো আহিলে যে আমাৰ কোনো ধৰণৰ তাত কোনো আগতীয়া বতৰা নাছিলে, 1 ছেকেণ্ডৰ ভিতৰতে বানে সকলো শেষ কৰি দিছে, নহয় জানো? গতিকে এই বস্তুসমূহো আমি অকণমান চিন্তা চৰ্চা কৰি পেলাই অকণমান দীৰ্ঘকালীন পৰিকল্পনা যদি লওঁ, তেতিয়াহ'লে অসমৰ ৰাইজ আৰু চৰকাৰ মিলি পেলাই এই ক্ষেত্ৰত এটা উপায় ওলাব বুলি আমি ভাবোঁ। হয়, আৰু দীৰ্ঘ
অৰ্থাৎ অনাগত প্ৰায় 1-1.5 বছৰ ধৰি তেওঁলোকৰ ওচৰলৈ চাগৈ সাহায্য যিসকলে প্ৰদান কৰিছে তেওঁলোক গৈ থাকিব লাগিব আৰু ইতিমধ্যে বিশেষজ্ঞ আজি আমাৰ মঞ্চত উপস্থিত নাছিলে প্ৰিয় দৰ্শক বিশেষজ্ঞক কিন্তু আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকে বিভিন্ন মত পোষণ কৰিছে আৰু স্থানীয়ভাৱে আমাৰ নিজৰে বহু বিশেষজ্ঞ আছে যিবোৰৰ সেৱা বা যিবোৰৰ পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিব পাৰিব আৰু ডক্টৰ ভূপেন গোস্বামী তেনেধৰণৰ অন্যতম এক নাম যি বহু কাম কৰিছে ইতিমধ্যে পেপাৰে পত্ৰই তেওঁ কৰা কামৰ চৰ্চাও লাভ কৰিছে গতিকে বিশেষজ্ঞৰ পৰামৰ্শ শুনক চৰকাৰে আৰু পদক্ষেপ গ্ৰহণ কৰক পুনৰ কৈছো দিখৌ নৈত যেটো আৰ্লি ৱাৰ্নিং সিস্টেমৰ কাৰণে যিবোৰ মেচিনাৰী সংস্থাপিত হ'ব লাগে হেনে ধৰণৰ মেচিনাৰীয়ে নাছিল আজি পেপাৰত পঢ়িলো দিখৌ নৈত মথাউৰি নিৰ্মাণ কৰিব ভোগদৈ নৈখন শুকাই যোৱাৰ কাৰণে ৰাইজে চিন্তা কৰিছিল সেই ভোগদৈ নৈখনে এতিয়া বানৰ বিভীষিকাৰ কাৰণ হৈ পৰিলে গতিকে যেটো এক এক্সট্ৰিম ক্লাইমেটিক কন্ডিশন আমি উত্তৰ পূৰ্বাঞ্চলত বা অসমত পৰিলক্ষিত কৰিছো সেইটো আজি তাৰিখত ইৰিভাৰ্সিবল আগৰ যেটো এক পৰিস্থিতি সেই পৰিস্থিতিলৈ আমি যোৱাৰ চাগৈ অৱকাশ নাই তেনে ক্ষেত্ৰত আমি সহঅৱস্থানৰ কাৰণে কি প্ৰক্ৰিয়া হাতত ল'ব লাগিব পদ্ধতিগতভাৱে বিজ্ঞানসন্মতভাৱে সেই পদ্ধতিবোৰ ল'ব লাগিব আৰু সেই পদ্ধতিবোৰ লোৱাৰ দিশত যদি কেন্দ্ৰীয় চৰকাৰৰ সহযোগ ল'ব লাগিব নাগালেণ্ড চৰকাৰৰ সহযোগ ল'ব লাগিব কাৰণ অসম পাদদেশৰ এক স্থান চাৰিওফালে হিমালয়ান ৰেঞ্জ হিয়া নাগালেণ্ডেই হওক বা অৰুণাচলেই হওক আৰু সেই হিমালয়ৰ পাহাৰবোৰৰ পৰা পানী নামি আহিব পানীৰ সৈতে শিল আহিব বালি আহিব অসমৰ উপনৈ নদীসমূহ বাম হ'ব বামৰ ফলত বানপানী হ'বই গতিকে বানপানীৰ সৈতে সহঅৱস্থান কৰি একেবাৰে ন্যূনতম ক্ষয়ক্ষতি যাতে আমি নিশ্চিত কৰিব পাৰোঁ সেই দিশত আমি আগবাঢ়িব লাগিব এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মৰি দত্ত মনালিসা বৰা পংকজ পাঠক সমীৰণ ফুকন প্ৰেম তামাং আৰু পংকজ পাঠকক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি